ভগ্নীৰ নিঠৰ দেহৰ কাষত বহি হিয়াধা কৰি কান্দিছে ভাতৃয়ে চাপৰ চিকিৎসালয়ত মৰ্মান্তিক পৰিৱেশ চাপৰৰ খুৰিদা গোসাইস্থিত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা গোৱালপাৰাৰ পৰা ধুবুৰী অভিমুখে গৈ থকা এখন বাছ আৰু চাপৰ অভিমুখী আহি থকা এখন টেম্পোৰ মাজত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা টেম্পোখনক মহতিয়াই ঘটনাস্থলীৰ পৰা বাছখন কৰে পলায়ন পিছত বাছখনক খালকুছা আৰক্ষীয়ে জব্দ কৰে বুলি জানিব পৰা গৈছে দুৰ্ঘটনা টেম্পোখনৰ চালক আৰু দুজন যাত্ৰী গুৰুতৰভাৱে আহত হয় আহতসকল ক্ৰমে জাহাংগীৰ আলম নাজিমা খাতুন আৰু চালক মহিৰুদ্দিন আহতসকলক ততাতৈয়াকৈ চাপৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসালয়তে নাজিমা খাতুন নামৰ মহিলাগৰাকী কৰুণ মৃত্যু খাবতি লয় দুৰ্ঘটনাৰ খবৰ পাই মহিলাগৰাকীৰ ভাতৃ বিলাসীপাৰাৰ পৰা আহি চাপৰ চিকিৎসালয়ত উপস্থিত হয় ভনীয়েকৰ মৃতদেহৰ কাষত বহি ভাতৃয়ে হিয়াধা কৰি কন্দা দৃশ্য আছিল হৃদয় বিদাৰক আনফালে আহত দুজনক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ইয়াৰে জাহাংগীৰ আলম আৰু মৃত নাজিমা খাতুন সম্পৰ্কত স্বামী স্ত্ৰী তিনিওজনৰে ঘৰ বিলাসীপাৰা নাইৰালগাপাৰাৰ বুলি জানিব পৰা গৈছে ধুবুৰী অভিমুখে গোৱালপাৰাৰ পৰা বাছ এখন আহি আছিল আৰু চাপৰৰ অভিমুখে এখন টেম্পু আহি আছিল আহি থকা অৱস্থাত আমাৰ ফৰিদা গোসাই গাঁও মৌদাৰী স্থিত তো তাতে মুখামুখি সংঘৰ্ষ হয় সংঘৰ্ষৰ ফলত মানে তাতে টেম্পুখনত তিনিজন যাত্ৰী আছিল তাৰে এজন মহিলা আছিল তো মহিলা এজন অলৰেডি কি হ'ল এক্সপায়াৰ কৰিলে আৰু দুজন খুব গুৰুতৰভাৱে আহত তো মহিলাজন যোনজনৰ মৃত্যু হৈছে তেখেতৰ ঘৰ একচুৱেলি বিলাসীপাৰা নাইৰালগা পাৰাত কি নাম নাজিমা খাতুন মহিলাজন আৰু গিৰিয়েকৰজনৰ নাম হ'ল জাহাংগীৰ আলম নেকি কিবা মহাটারি করে কোথায় যাও টেম্পু আর হলো মানে আলটা হ্যাঁ আমরা দৌড় পরে আসে দেবো মানে তিনটে মানে তিন জায়গা পড়ে আছে আমরা ধরাধরি করিয়া টোটো দিয়ে নিয়ে আসি মেডিকেলে চাপর হসপিটাল নিয়ে আসি ডাক্তারে বলে আমি চিকিৎসা করি একজনে পরে বলে বরপাটা পাঠা দিই তারপরে মানে মানে আরেকটা নিবাস আয়া আছে একটা মারা গেল মেয়েটা নাজিমা খাতুন মহিলাটা মারা গেছে হ্যাঁ মহিলাটা বাড়িতে না রাখলা পাড়া বিলিশে না রাখলা পাড়া টেম্পার মুখ চাপর মুখ আহি আছে বিলিশে পাড়া তুমি চাপর মুখ আহি আছে চাপৰৰ পৰা আৰিফুল হুছেইনৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম